সেলছ এণ্ড মাৰ্কেটিং যিসকল আছে তেওঁলোকৰ কাৰণে এইটো টিপ যেতিয়া আপোনালোকে সেলছৰ কাৰণে কাৰোবাক হয়তো ফোন কল কৰে বা পাৰ্সোনালি যেতিয়া কাৰোবাক লগ কৰে সন্মুখত আছে তেওঁলোকক সেল পিচ কৰিব গৈ আছে তো ইয়াতে আপোনালোকে এটা টেকনিক ফলো কৰিব যিটো হ'ল স্বৰ বিজ্ঞানৰ টেকনিক আপোনালোকে যেতিয়া ফাৰ্স্ট শব্দটো ক'ব সাপোজ হেল্ল বা গুড মৰ্নিং নমস্কাৰ যি কয় ফাৰ্স্ট শব্দটো কোৱাৰ আগতে ডিপ ব্ৰিথিং নিজৰ উশাহটো হোল্ড কৰিব আৰু তাৰ পিছত ফাৰ্স্ট শব্দটো ক'ব হেল্ল বা আপোনালোকৰ যি টাৰ্মছ থাকে তেনেকুৱা আপোনালোকে ফাৰ্স্ট উশাহটো লোৱাৰ পিছত হোল্ড কৰাৰ পিছতহে ফাৰ্স্ট শব্দটো কৈ চাব এয়া হ'ল স্বৰ বিজ্ঞানৰ টেকনিক আৰু স্বৰ বিজ্ঞানৰ টেকনিক আমি মেনিফেষ্টেশ্যন বা যিকোনো কামত আমি এপ্লাই কৰিব পাৰোঁ আৰু বহুত ভাল টেকনিক হয় আপোনালোকে ফলো কৰি চাওক আৰু সেলছ এণ্ড মাৰ্কেটিঙৰ কাৰণে নিউমাৰলজি হিচাপত 3 and 4 একচুৱেলি গ্ৰিডত থাকিব লাগে তেওঁলোকৰ কাৰণে আৰু বেছি ভালকৈ কাম কৰিব যদি 3 4 নাই তথাপিও ট্ৰাই কৰি চাব এই টিপছটো আৰু পাছত মোক জনাব যে স্বৰ বিজ্ঞান ইউজ কৰি আপোনাৰ